নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। মানে পাঁচখনকৈ, এখন দুখন নহয়, অসম চৰকাৰৰ আণ্ডাৰত অনুষ্ঠিত হোৱা পাঁচখনকৈ জিলাত কিছুমান চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3, গ্ৰেড 4 চাকৰি হয় আৰু ইয়াৰ কাৰণে অৰ্হতা 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন হয়। দৰমহা আপোনালোকক ভালেই দিব, 35,000 টকা দৰমহা পাব আৰু অসমৰ পাঁচখন জিলাত গৈ চাকৰি মুকলি কৰিছে আৰু অসমৰ সকলো কেন্দ্ৰতে আবেদনসমূহ কৰিব পাৰিব। অল আছামৰ মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব। কোনকেইখন জিলাৰ পৰা চাকৰিসমূহ আহিছে, এজ ক্ৰাইটেৰিয়া কি হ'ব, কোৱালিফিকেশ্যন কি হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেললৈ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, তাত আপোনালোকে জইন হ'ব পাৰে, তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে, এখন দুখনকৈ নহয়, পাঁচখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। এইটো আপোনালোকৰ প্ৰথমখন ডিষ্ট্ৰিক্ট হয়, সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পাঁচখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়ালৈকে দেখিব যে প্ৰথম যিখন ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে এইটো হৈছে নলবাৰী জুডিচিয়াৰী ফালৰ পৰা আছে। আৰু নলবাৰী জুডিচিয়াৰী বুলি ক'লে আপোনালোকে অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব, যে অকল নলবাৰীয়ে পাৰিব এইটো কথা নহয়। অসমৰ যিমান কেণ্ডিডেট আছে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। নলবাৰী জুডিচিয়াৰীৰ পৰা মুকলি কৰিছে অফিচ পিয়ন আৰু পিয়নৰ ভেকেঞ্চি, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি। টোটেল পাঁচখন ডিষ্ট্ৰিক্টৰ পৰা যিটো প্ৰথমখন ডিষ্ট্ৰিক্ট হয়। নেম অফ দ্য অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাৰিছে, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ নলবাৰী ফালৰ পৰা আহিছে। লাষ্ট ডেট দিয়া আছে 21/6/2024, মানে জুন মাহৰ 21 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে অফলাইন যোগে কৰিব লাগিব। আছাম গভৰ্ণমেণ্টৰ চাকৰি হয় আৰু আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটো দিয়া আছে @nolbary.dco.gov.in। ইয়াত অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। দৰমহা আপোনালোকক দিয়া হ'ব 15,000 টকা গ্ৰেড 3 পদটোৰ কাৰণে। আৰু গ্ৰেড 3 পদটোৰ কাৰণে কিন্তু আপোনালোকৰ ৰিটেন টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব। আৰু যিটো গ্ৰেড 4 আছে তাৰ কাৰণে কোনো আপোনালোকৰ এক্সাম দিয়াৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ দিলে চাকৰিসমূহ পাই যাব। এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 38 বছৰ, লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 43 বছৰলৈকে, OBC MBC কাৰণে 3 বছৰ 41 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিটো অফিচ এছিষ্টেণ্ট হয় তাৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। বাকী পিয়নৰ কাৰণে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছ সকলো কেন্দ্ৰই আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় যিখন ফৰ্ম, সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি আপোনালোকৰ এটা এনভেলপ হয়, এনভেলপটোত ভিতৰত সোমোৱাই পেলাই আপোনালোকে এই এড্ৰেছটোত পঠাই দিব লাগিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADRE চেণ্টাৰ নলবাৰী, এই এড্ৰেছটোত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংকো পাই যাব। এতিয়া আহিলে আপোনালোকৰ যিখন নেক্সট দ্বিতীয় যিখন জিলাৰ পৰা মুকলি কৰিছে তালৈ গৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। দুই নম্বৰ আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে এইখন আহিছে আপোনালোকৰ বঙাইগাঁও জুডিচিয়াৰী ফালৰ পৰা। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে, এইখিনি ভেকেঞ্চি হয়। আৰু অসমৰ ইয়াতো সকলো কেন্দ্ৰতে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতো আপোনালোকৰ তেনেদৰে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আবেদনৰ অন্তিম সময়সীমা দিয়া আছে 10/6/2024, মানে আপোনালোকৰ জুন মাহৰ 10 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ বঙাইগাঁৱৰ ফালৰ পৰা আহিছে। আৰু বঙাইগাঁৱৰ ফালৰ পৰা আহিলেও আপোনালোকৰ অসমৰ সকলো কেন্দ্ৰতে আবেদনসমূহ কৰিব পাৰিব। লাষ্ট ডেটৰ ক্ষেত্ৰত 10/6/2024, জুন মাহৰ 10 তাৰিখলৈকে। টোটেল ভেকেঞ্চি আছে 2টা, কিন্তু ভেকেঞ্চি কম হ'লেও কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, কিন্তু এটা বৃহৎ সুযোগ হয়। নেম অফ দ্য পোষ্ট অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন যোগে আবেদন কৰিব লাগিব। কেটেগৰী আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন আছাম বঙাইগাঁও হয়। অফিচিয়েল ৱেবছাইট bongaigaon.dco.gov.in। আৰু ইয়াৰ কাৰণে আপোনালোকক কৈছোঁ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ অৰ্হতা, এজ ক্ৰাইটেৰিয়া সকলোখিনি ছেমে হয়। ইণ্টাৰভিউ হ'ব, গ্ৰেড 4ৰ ক্ষেত্ৰত কোনো এক্সাম নহ'ব। আৰু ইয়াৰ কাৰণে এজ লিমিট কিন্তু ইয়াত অলপ বঢ়াই দিছে। যিসমূহ জেনেৰেল কেণ্ডিডেট তেওঁলোকে 18 পৰা 40 বছৰলৈকে, OBC MBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন 43 বছৰলৈকে, আৰু SC SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন 45 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু পিয়নটোৰ কাৰণে 8 পাছ কৰিলে হ'ল। আৰু আপোনালোকে আবেদন কৰিব পাৰিব, এখন আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব, সেই ফৰ্মখন ল'ব, নাইবা আপোনালোকে কম্পিউটাৰ দোকানত গ'লেও পাব। আছাম ষ্টেণ্ডাৰ্ড বা গাজেটেড পাৰ্টনাৰ ফৰ্ম ভালদৰে ফিল আপ কৰি পেলাই আপোনালোকে এনভেলপৰ ভিতৰত সোমোৱাই ডকুমেণ্টছখিনি সোমাই আপোনালোকে এড্ৰেছটো পঠাই দিলে হ'ল। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ফাৰ্ষ্ট ফ্ল'ৰ, ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট বিল্ডিং, দেউৰিপাৰা, বঙাইগাঁৱত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। বা আপোনালোকে নিজে হ'লেও দি আহিব পাৰে। এইটো আপোনালোকে দেখিব পাৰিছে কি কি ডকুমেণ্টছ দিব লাগে, ফটো এখন মাৰি লৈ আপোনালোকে লাষ্ট ডেট হৈছে 10 তাৰিখ, 10 জুনৰ আগত আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব। এতিয়া আহিলে 3 নম্বৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে তালৈ গৈছে, আপোনালোকে ভিডিঅ'টো চাই থাকক।
3 নম্বৰ আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে এইখন হৈছে চৰাইদেউ জুডিচিয়েল ফালৰ পৰা আহিছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে আৰু এইখন নটিচ আপোনালোকৰ কালি আহি গৈছে আপোনালোকৰ ইয়াত আপোনালোকৰ দেখিব পাইছে ইয়াত ভেকেন্সিটো আছে ড্ৰাইভাৰৰ ভেকেন্সি চৰাইদেউ জুডিচিয়েল ফালৰ পৰা আহিছে ইয়াত আপোনালোকৰ আৰু ইয়াৰ কাৰণে আপোনালোকৰ দেখিব পাইছে লাষ্ট ডেটটো আপোনালোকৰ বেছি দিন নাই 6/6/2024 জুন মাহৰ 6 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেন্সিখিনি আছে অফিচ অফ দা জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ আছামৰ ফালৰ পৰা নেম অফ দা পোষ্ট ড্ৰাইভাৰৰ আছে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰে অফিচিয়েল ৱেবছাইট আছে চৰাইদেউ.d.co.gov.in ইয়াৰ কাৰণে এটা কৈ আছে আৰু এইকেইটা পাৰ্মানেণ্ট আছাম গভৰ্ণমেণ্টৰ চাকৰি হয় 14 পৰা 60,500 টকা লগতে গ্ৰেড পে 5,200 টকাকৈ পাব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ এজ ৰিলেক্সেশ্যনটো আগৰ দৰে কোৱাৰ দৰে পাব আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে আবেদনসমূহ কৰিবলৈ ইয়াতো আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব অফলাইন যোগে আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখনে ভালদৰে ফিল আপ কৰিব এনভেলপৰ ভিতৰত সোমোৱাই এই এড্ৰেছটোত পঠাই দিলে হ'ল অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিনক'ড 785690 আছাম আৰু আপোনালোকে গোটেইকেইটা এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ডেইলি জইন হৈ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈকে পুৰণি ভিডিঅ'ত লগ পাম